कितना वक्त लगता है किसी को मनाने में? I'm sorry. I'm sorry. कितना वक्त लगता है दिल की बात बोलने में? Will you marry me? Will you marry me?
তই অকণ ধৈৰ্য ধৰচোন হ'ব কেৰালাৰ বজাৰে থাকিবি ধৈৰ্য এফালে সিহঁতে প্ৰাইজ পাই গাঁৱৰ মাজেদি বিহু নাচি নাচি ফূৰ্তি কৰি আহি আছে আৰু আমি আজি 3 বছৰে সিহঁতে আমাক হৰুৱাই আহিছে 3 বছৰ নাম ৰচোন অকমান আৰাম কৰিবলৈ দে ৰাতি অকমান বেছি হ'ল নেকি মোৰতো বৰ হেং মাৰি আছে আৰু ভৰাবি তেতলৈকে তহঁতৰ এইটো স্বভাৱৰ কাৰণে প্ৰতি বছৰে ৰংমনৰ ওচৰত হাৰি আহিছো এবাৰ যি হ'ল কিন্তু অহাবাৰ ৰংমনৰ গ্ৰুপ আমাৰ হাতত হাৰিবই তই কি ক'ব বিচাৰিছ চা ৰংমনৰ দলৰ মেইন জোৰ কোন আছিল ইন্দ্ৰাণী তাতে আৰে ইন্দ্ৰাণী সিহঁতৰ গ্ৰুপৰ মেইন নাচোন অহা 20 তাৰিখে ইন্দ্ৰাণীৰ বিয়া তাৰপিছততো ইন্দ্ৰাণী আউট ঠিকেই বিয়াৰ পাছত কি গিৰেকে তাইক ঘণ্টা নাচিব দিব ঐ কুশ তাৰ পিছত সি আমাৰ গাঁৱৰ কাক নচাব হা মই কথাবোৰ ভবাই নাছিলো এনেই ইমান সময় মূৰটো গৰম কৰি আছিলো এৰাটো ৰংমনহঁতৰ গ্ৰুপৰ মেইন নাচনীজনী নাইকিয়া হ'লে সি নচুৱাব কাক আৰু বাকীবোৰৰ তুলনাত আমাৰবোৰতো বহুত ভাল মাঘ ফাগুন চ'ত ঘনশ্যাম তাৰিখৰ পাছত তাৰিখ আজি বা কি হয় মোৰ নাম শুনিলে গৰুৰ পোক মৰে আজি ঘনশ্যামে কেনেকৈ টকা নিদিয়ে চাম নহয় হ'ল আৰু যদি দেখিলো যেতিয়া আজি টকা নোপোৱাটো খাটাং হে হনুমান তুমিহে জানা এইটো চাচোন কিবা খেলি মেলি লাগি আছে ফাটি আছে একো বদলাই ল'ব লাগিব তেতিয়াহ'লে ৰংমন কিবা চিন্তা কৰিছনে কথা এটা চিন্তা কৰি আছো ইন্দ্ৰাণী চাইড কাক নোচম কিয় কাকলি আছে নহয় কাকলি আছে কিন্তু তাই নাচত কিবা এটা কমি আছে ইন্দ্ৰাণীজনী ইমান সোনকালে কিয় বেয়া হ'ব লাগে হেমন্ত চাহ হয় দাখন দেচোন যেতিয়া প্ৰেমত পৰিবি তেতিয়াহে গম পাবি বিয়াৰ প্ৰয়োজন কিমান তহঁতে মেইন কথা বা ফালৰি কাটি বেলেগ কৰিবলৈ গুচি যাওঁ এৰা নতুন ছোৱালী এজনী বিচাৰি উলিয়াবই লাগিব বুজিছ ঐ যি কৰ ভাবি চিন্তি কৰিবি কুশহঁতক কেতিয়াও চান্স দিব নোৱাৰি এৰা নতুন ছোৱালীজনী বিচাৰি উলিয়াবই লাগিব কিন্তু ক'ত পাম গুণত আইটি আপোনাৰ ভালনে দিলীপ নহয় নে হয় কোনফালে যায় তহঁত যা মই তেনে যাম যা ক'ত থাকো আজিকালি মই আজিকালি ঘৰত নাথাকো নহয় ডিব্ৰুগড়ত চাকৰি পোৱা 6 মাহ মানেই হ'ল চাকৰি তেতিয়াহ'লে বহি হ'ব হ'ব কওকচোন সেইকাৰণেহে মই তোক গাঁৱত নেদেখা হ'লো এৰা হেৰি নহয় কওক ঐ তোক প্ৰাইভেট নে চৰকাৰী বাৰু সেইবিলাক বাদ দে লাজ কৰিব নালাগে তাৰ বাৰু দৰমহা দৰমহা 8,000 বঢ়িয়া ভেৰি গুড হেৰি নহয় তোৰ বাৰু কিবা প্ৰেমিকা চেমিকা আছে নেকি প্ৰেমিকা কি যে কয় আৰু নাই সেইবিলাক চা মোৰ প্ৰফেশ্যনৰ ভিতৰত পৰে তই লাজ নকৰি কথাটো নিসংকোচে কৈ দে আছে নেকি নাই দাইটি একেবাৰে নাই কিবা মদ পানী সেইবিলাক মই মুখতে নিদিওঁ তেতিয়াহ'লে হৈ যাব তেতিয়াহ'লে আছে কি আছে গৌৰী সাগৰৰ থানু মাষ্টৰ সৰুজনী বিয়ে ইংলিছত বঢ়িয়া চেহেৰা দেই এটা ককাই মাক আৰু বাপেক আচ্ছা মই ফিটিং কৰি দিম তোক কিন্তু তাহিতি মই বুজাই নাই ক'ত বুজিবি তোৰতো 27 বছৰ হৈ গ'ল তেতিয়াহ'লে তোৰ বিয়া পাতিব পৰা বয়স হৈ গ'ল চা এটা কাম কৰ তই দেউতাৰ কথাটো কবি মানে মই দেউতাৰ লগতে এই কথা সম্পৰ্কত মই এটা আলোচনাত বহিব লাগিব হ'ব বিয়া পাতিবলৈ মন আছে নে নাই লাজ কৰিব নালাগে মই চব ফিটিং কৰি দিম এটা কাম কৰ তই মোক আগতীয়াকে এই চিকিউৰিটি মনি হিচাপে তই 2000 ৰুপিজ এটা তই মোক দি থলে নিশ্চিন্ত হৈ থাকিব পাৰিবি হ'ব ঠিক আছে দাইটি তেতিয়াহ'লে আপুনি আমাৰ ঘৰলৈকে যাব দেউতাৰ লগত বহি কথাটো আলোচনা কৰিম হ'ব মই মেনেজ কৰি দিম যা তেতিয়াহ'লে মই গৈ থাকোঁ যা মই যাবলৈকে আহিছোঁ আপুনি তেতিয়াহ'লে আহিব ঘৰলৈকে যাম মই এফালৰ পৰা আহোঁগে দেই বাছৰ কাৰণে ৰৈ আছোঁ ঠিক আছে পাই গ'লো আৰু এটা কেছ মোৰ
ফিটিং তুমি কিছুমান কথা মানা আৰু নামানাও আজি দেউতা মৰাৰ দিনটোতে তুমি বাহিৰলৈ ওলাই যাব লাগে নে হলেও কেতিয়াবা কিছুমান নিয়ম ধৰা বন্ধাৰ মাজত মানিব লাগিবই মোৰ বাইদেউ এজনী তাই লৰা এটা হৈছে এতিয়া খবৰ নললে তাই বেয়া নাপাই জানো আজি নোযোৱা হলেওতো হয় হট তেৰি মই নাযাওঁ দেই কি হলনো হজনী দেখা নাই যাত্ৰা সময়ত দেখিলে এক্সিডেণ্ট হ'ব পাৰে আহা আহা গুচি আহা এই মানুহটো যে আৰু কি হল মো কান্দিছ যে মা আজিৰ প্ৰভুক ওলাই যাবলৈ নকবি মই আৰু ঘৰৰ পৰা কলৈকো ওলাই নাযাওঁ গাঁৱৰ মানুহে মোক দেখিলে ফিচিকি কৰে মোক অভাগিনী বুলি বিশ্বাস কৰে কিন্তু মা তই নাকান্দিবি মাজনী এইবোৰ আমাৰ ভাগ্যৰ লিখন তই জন্ম হোৱাৰ কাৰণে গাঁওখন আৰু ঘৰখন ধ্বংস হোৱা বুলি তেওঁলোকে বিশ্বাস কৰে কিন্তু মই জানো সেই সময়ত গাঁওখনত মহামাৰীয়ে দেখা দিছিল এই অন্ধবিশ্বাসবোৰ এদিন দূৰ হ'ব মাজনী আৰু সেই কথাবোৰত লাগি তই মনটো বেয়া নকৰিবি মা পাতি জুতি লবি কেথা কম্বলৈ ডেকা গাভৰুৱে বিয়া পাতিলে সংসাৰ বাঢ়ি যায় অবৈধ সম্পৰ্ক কৰিও বহাব পাৰি টেনচন নাথাকে অকমান খাবি নেকি ঘূৰণ অৰ্থক হব সাধাত ঠিকে আছে সাধাত মানে হেৰৌ সি মদৰ পৰা সদায় সাধাত আঁতৰত থাকে আমুজে যোৱা আৰু তহঁতে মদ খাই ফূৰ্তি কৰ যি কৰ তাত মোৰ আপত্তি নাই মই অকলশৰীয়া মানুহ জানো দেখোন বৰ্তা চাকৰি সূত্ৰে বাহিৰতে থাকে মই গোটেই সা সম্পত্তি চকীদাৰৰ দৰে চকু হেদি আছো গতিকে মদ খাই ফিটিং হোৱাৰ পাছতো চব বস্তু চিজি লগাই থৈ যাবি নহ'লে টেনচন নলবি অৰুচ সকলো ঠিক ঠাক কৰি থৈ যাম তই খালি আমাৰ দলটোৰ কাৰণে এজনী টিপ টপ ধুনীয়া নাচনী ফিটিং কৰ তই যে মন নাখাৱ সেইকাৰণে তোকে দায়িত্ব দিলো ভাল ছোৱালীজনী বিচাৰি উলিয়াবই লাগিব আমিও নিবিচৰা নহয় তাই বা ক'ত আছে তোৰ ঢোলৰ চাপৰত কঁকাল ভাঙিবলৈ কি হল মায়ে মুৰ্গী মাংস দি পঠাইছে মুৰ্গী মাংস ক'ত পালিও তই বজাৰ পৰা আনিছ আকৌ এ হয় নেকি মই বাচনটো আজৰি কৰি দিছো মই আহিছো ঐ মাংস আনিছো ঐ মই আহিছো ঐ মাংস আনিছো ঐ এই মাংস কাৰ বাবে জানানে মোবা তোমাৰ বাবে বৰ্মা মোবা অহা নাই কিয় মোবা আহিলে কি বগা দাঁতকেইটা ওলাই যাবা নেকি আমাৰ দুখৰ কথা কি কবি বুপাই মোবাৰ মনত দুখ লাগি আছে দেউতাই কয় মানুহে দুখ কৰিব নাপায় সেইকাৰণে মই ঢোল বজাই থাকো মোবা মই যাওঁ দেই হেই যাওঁ ৰচোন মোৰ সময় নাই ৰচোন মই অমংগলীয়া নেকি মোক দেখিলে গাঁৱৰ ৰাইজৰ যাত্ৰা নাচি হয় নেকি মোক কুলক্ষণীয়া বুলি কিয় হাঁহে মোৰোতো মন যায় তেওঁলোকৰ লগত হাঁহি ধেমালি কৰিবলৈ তেওঁলোকে মোৰ লগত কিয় মাত বোল নকৰে মই কেনেকে সুখী হম কচোন মোৰোতো এটা মন আছে তুমি কি কথা কৈছা মই বুজিয়ে পোৱা নাই মই সৰু ল'ৰা বুলি তুমি নাজানা নেকি মায়ে কৈছে মোৰ এইটো অলপ সৰু তুমি
তুমি নাকান্দিবা কান্দিব নাপায় নহয় মই নাই কান্দা নহয় মোৰ সৰু ঢুলীয়া তই ঢোল বজা মই নাচিম হ'বনে যাবিলি মই ব্লাইণ্ড দিম কিনো লাগিছে পাই ল চিন 20 টকা মই আকৌ 10 টকা ব্লাইণ্ড দিলো ঐ কি চাই আছ যা পঢ়া শুনা নাই নেকি মোৰ কাউণ্টাৰ পৰিল নহয় চাব লাগিব চা ইন্দ্ৰাণীৰ বিয়া হৈ গ'ল তথাপি ৰংমনহঁতে প্ৰেক্টিচ কৰি আছে মেইন নাচনি বা কাক কৰে মোৰ অফ হা আচলতে কি জানো সিহঁতৰ চিলেকশ্যন চলি আছে কাৰণ ৰংমনে যাক চিলেক্ট কৰিব তাইকতো এই বছৰৰ পৰাই অহা বহাগলৈকে পাগলৰ দৰে প্ৰেক্টিচ কৰাব কিন্তু লাভ নাই খেলিছো 20 টকা এটা দিছো মই খেলি লাভ নাই সেইজনীক দেখিলোৱে নহয় চোৱাচোন চোৱা মোলৈ তুমি এবাৰ হাঁহি চোৱা সাজি কাচি আজি তুমি কেনি ফুৰিবলৈ যোৱা সেইজনীক জোকাই কিয় আপদ মাতি লৈছো ঐ খেলচোন খেল আপদ হলেও হওক তাইক দেখিলে মোৰ বুকুৰ সম্পদ লাগে তাইক বিয়া পাতিলে কি হ'ব আৰু কি কিবা লাগিছে আকৌ তোৰ কি আছে টিকেট টপো পালি নেকি মোৰ চাহাব মেম পালো তহঁতকেইটা আকৌ মোৰ বাছখন চাই থাকিবি খাউতকে পাৰ হৈ যাব নাই এটা কথা হ'ল নহয় কিহত যদি কথা কলি এই লগৰ ল'ৰা ছোৱালী প্ৰায়বোৰ বিয়া হৈ গ'ল কোনোবা বাপেকো হ'ল আৰু মোৰ ভাগ্য যে এজনীও নাই তই নাচনী এজনীকে বিয়া পাতিব লাগিব এটা কাম কৰ ভৰতৰ জীয়েককে বিয়া পাতি পেলা গাইতি থাকোঁতে মইনো আৰু গাঁৱৰ ছোৱালী বিয়া পাতিম নে ঠিক কথা কৈছ এই ৰমাকান্ত থাকোঁতে গাঁৱৰ কোনো ল'ৰা ছোৱালীয়ে বিয়াৰ নামত তেজেদি ফালিব নালাগে এই দেখা নাই ইন্দ্ৰাণী বিয়াখন মই কেনেকে ফিটিং কৰি দিলো পিছে এটা কথা নহয় তোৰ আকৌ ঢোল বজোৱাৰ বাহিৰে বেলেগটো ইনকাম নাই এমাহ ঘটো 11 মাহ খাওঁ চিৰিয়াছ মেটাৰ হ'ব বাৰু মই কিবা এটা চিন্তা কৰি চাম এই পিছে এটা কথা এই বয়স থাকোঁতে সোনকালে বিয়াখন পাতি পেলা নহ'লে আৰু এই বয়সে ভাতি দিলে ৰস কম একোডাল নাইকিয়াই ছোৱালীজনী অলপ পঢ়া শুনা হ'লে ভাল তেনেকুৱা চকুত এতিয়ালৈকে পঢ়া নাই বাৰু পঢ়োতে দুই এজনী আছে কিন্তু ইয়াৰ লগত নিমিলে তেনেহ'লে এটা কাম কৰ কি এই ফটিক দাইটি জীয়েক মৌকুহীৰ লগতে কথাটো পাত চিধা চিধি সেই আপনি এজনী কেলে বাৰু নামটো ললি মই এফালে যাত্ৰা কৰিম বুলি আহিছিলো সেইজনী নাম শুনাৰ লগে লগে মই এতিয়া বেক কৰিবলগীয়া হৈছে বেলেগক ইমান হাঁহিব নালাগে সঞ্জীৱন ব্ৰিঙিং বেক টু লাইফ আমাৰ যোগেদি বীমাৰ লগতে নিজৰ ব্ৰেণ্ড সমৃদ্ধ সামগ্ৰী ক্ৰয় কৰি অধিক লাভান্বিত হওক আৰু আনকো লাভান্বিত কৰক লগতে জীৱনৰ সাফল্য উপভোগ কৰক আমাৰ ঠিকনা সঞ্জীৱন এ ইউনিট অফ আশা কিৰণ মাৰ্কেটিং প্ৰাইভেট লিমিটেড 1 নং সোণাৰী গাঁও তৰাজান যোৰহাট 1 ফোন নম্বৰ 0376237204 মোবাইল নম্বৰ 9864201004 ৱেবছাইট www.sanjeevanlife.com সেইটো চাক জুম চাক জুম চাক চাক দুখ পালি নেকি নাই একো নাই হ'ব দে ঐ কোন এজনী কোনে আহিছ ওলা ওলা ওলাই আহ ওলা ওলাই আহ কুলক্ষণীজনীৰ কাৰণে মই পৰিলো ঐ ইয়াত তোক কি লাগে যা
ঐ মৌ ৰ এইফালে ঐ তই যে কাকলিক হাঁহিছ তই কেতিয়াবা বিহু নাচি পাইছ হা বিহু নচাটো ইমান সহজ নহয় বংশ পৰিয়ালৰ মূৰ খালি এতিয়া আমাৰ ওপৰত চকু দিবলৈ আহিছ তই ঢোলৰ চাহ বুজি পাৱ মই বংশ পৰিয়ালৰ মূৰ খোৱা নাই আৰু মই বিহু নাচিবও জানো ফুলটো দে বঢ়িয়া সোনকালে চোতালখন বোকাও চল খাই গৈছিলো মাত কি মই মাত আকৌ মই মাতিম মাত সৈত কিনো মাইকী মানুহ ধৰে মাতিছ ভালকে মাত সৈত সৈত কোননো সৈত তোমালোক আমাৰ ঘৰত ইছ ৰাম বৰষুণত তিতি আছা আহাচোন আহা ভিতৰলৈ সোমাই আহা ভৰিত গোটেই বোকা একো নহয় আহা আপোনাক কথা এষাৰহে ক'বলৈ আহিছোঁ আগতে ভিতৰলৈ সোমাই আহাচোন গামোচাখন দিয়কচোন আনিছো ৰ'বা কোৱাচোন কিয় আহিলা খুৰীদেউ মই আমাৰ লগত বিহু নাচিছিল মই জানো তাই আহি মোক কৈছেহি কি কৰিবা অবুজন ছোৱালী তাই হৈ ময়ে মাক খুজিছোঁ আজিৰ পৰা তেনেকুৱা কাম তাই নকৰে খুৰীদেউ আপুনি ভুল বুজিছে আচলতে আমি সেইটো কাৰণে অহা নাই আচল কথা হ'ল মই বিহু শিকাব বিচাৰোঁ যদিহে আপোনাৰ আপত্তি নাথাকে এয়া তুমি কি কৈছা তুমিতো জানাই আমাৰ ঘৰখনৰ কথা গাঁৱৰ মানুহৰ কথা বাদ দিয়ক তাইক আমি নচাব পাৰিম নে নোৱাৰিম সেইটো কওক গাঁৱৰ মানুহৰ দায়িত্ব মোৰ ওপৰতে ৰ'ব মইনো কি ক'ম ৰংমন মুঠতে আমাৰ কাৰণে যাতে তোমালোক বিপদত পৰিব নালাগে নহ'লেনো আৰু তাইক বিহু নাচিবলৈ দিয়াত কি আপত্তি আছে তাই সৰুৰ পৰা বিহু নাচিবলৈ বৰ ইচ্ছাও আছিলে তাৰমানে আপোনাৰ আপত্তি নাই আৰু তোৰ ঠিক আছে কাইলৈ ৰাতিপুৱা 10টা বজাত মোৰ ঘৰলৈ আহিবি খুৰীদেউ আহোঁ ভাল যোৱা ব'ল এখন লগ তই মোক কিভাবে আমাৰ গ্ৰুপত লৈছ মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছো অহা বছৰ মই আমাৰ গ্ৰুপৰ মেইন বিহুটি হ'ব আৰু তাৰ কাৰণে আমি এতিয়াৰ পৰা কষ্ট কৰিব লাগিব আমি বুলি কৈছ যে তই বুলি ক তই হেৰে ইমান দিনে আমি একেলগে বিহু নাচি থকাৰ পিছত তই এটা সিদ্ধান্ত অকলে ল'ব পাৰিছ কেনেকে
তহঁতে হয়তো নেদেখিলি যিটো মই উপলব্ধি কৰোঁ মোৰ নাচৰ মাজত কিবা এটা আছে তাক মই ৰাইজৰ আগত প্ৰকাশ কৰিব বিচাৰোঁ যাতে সিহঁতৰ প্ৰতি থকা ৰাইজৰ ভুল ধাৰণা ভাঙে মই জানো মই নাচিব পাৰিব অকল মই কৈছো মই বিহু নাচিব পাৰিব আৰে ৰংমনৰ আস্থাৰ ওপৰত মোৰ বিশ্বাস আছে তাই বিহু নাচিব পাৰে নে নোৱাৰে সেইবোৰ মই নাজানো তাই থাকিলে মই নাই তই এইবোৰ কি কৈছ তই নাথাকিলে আমাৰ গ্ৰুপটো কেনেকৈ হ'ব ময়ো নানাচো তই নানাচ যদি মই নানাচো ফালিব আমি আছো নহয় তই কিয় চিন্তা কৰি আছ তোৰ সিদ্ধান্তই আমাৰ সিদ্ধান্ত তই কোনো চিন্তা নকৰিবি নহয় সিহঁতে মোক ভুল বুজিছে সঁচা অৰ্থত গ্ৰুপটো ভঙা মোৰ মন নাছিল এদিন সিহঁতৰো ভুল মই ভাঙিম আন আকৌ ঢোলটো আন বঢ়িয়া বঢ়িয়া হ'ব বঢ়িয়া পেপাৰটো বজা ঠিক আছে দে 1 2 3 বংশী কি কৰিছে হে বোলো কোনফালে গাঁওবুঢ়া ঘৰৰ পৰা আহো আমাৰ গাঁৱৰ ৰংমন যে প্ৰতীক ভৰালীৰ ছোৱালী সেই কুলক্ষণীজনীক ঘৰৰ চোতালত বিহু নচুৱাইছে হয়তো এই কুলক্ষণীজনী থাকিলে গাঁৱত কিবা এটা নহয় কিবা এটা অঘটন হৈয়ে থাকে হ'লেও দিয়াচোন ৰংমনে এনেকুৱা ধৰণৰ কাম কৰিব নালাগিছিল বুজিছা সেই আমাৰ গাঁৱৰ ল'ৰাবিলাকে গুৰু গোসাঁই নমনা হ'ল বুজিছা আমাৰ দিনবোৰে ভাল আছিল বুজিছা হয় হে যাওঁ দিয়া তুমিও কাম কৰা যাওঁ দিয়া ইমান বেছি একো হোৱা নাই এইবোৰ হৈ থাকে তই চিনেমা হিৰোইনৰ দৰে চাদৰখন ফালিব নালাগে ভিতৰ ড্ৰেছিং টেবুলতে কপাহ আৰু ডেটল আছে লৈ আহি যা হ'ব দে আজি আৰু প্ৰেক্টিছ কৰিব নালাগে তই মিছাতে চিন্তা কৰিছ একো হোৱা নাই নহয় কোনেনো কাৰ কাৰণে চিন্তা কৰে
লগাই মৰম লগাই লগাই মাজনী কৰি দিম পাগলী মাজনী কৰি দিম পাগলী মাজনী যিদিনা তোমাক অকল ঘৰে কাষতে পাম মৰম কৰি কৰি মৰম কৰি কৰি মাজনী হাঁহিৰে হহুৱাম মাজনী যৌৱনৰ নদীত দুয়োনো উটি ভাহি যাম মৰম লগাই লগাই মাজনী কৰি দিম পাগলী মাজনী কৰি দিম পাগলী মাজনী যিদিনা তোমাক অকল ঘৰে কাষতে পাম মৰম কৰি কৰি মাজনী হাঁহিৰে হহুৱাম মাজনী মৰমে কন্দুৱাম মাজনী যৌৱনৰ নদীত দুয়োনো উটি ভাহি যাম মৰম জাচি জাচি ও মৰম জাচি জাচি সেনাকি কৰি দি পাগলা সেনাকি কৰি দি পাগলা ও সেনাকি যিদিনা তোমাক অকল ঘৰে কাষতে পাম চকুতে চকু থৈ ও চকুতে চকু থৈ সেনাকি বুকুতে বুকু থৈ সেনাকি বুকুতে বুকু ও সেনাকি উৰণি গুচাই আউলি ঐ বাউলি মৰম জাচি জাচি ও মৰম জাচি জাচি সেনাকি কৰি দি পাগলা সেনাকি যিদিনা তোমাক অকল ঘৰে কাষতে পাম চকুতে চকু থৈ চকুতে চকু থৈ সেনাকি বুকুতে বুকু থৈ সেনাকি উৰণি গুচাই আউলি ঐ যিদিনা আহিবা যিদিনা আহিবা মাজনী সিদিনা বুজিবা মাজনী সিদিনা বুজিবা মাজনী যৌৱনৰে বা এবাৰ লৈ এৰিবলৈ টান উলাহত আহিবা উলাহত আহিবা মাজনী এনেই উচুপিবা মাজনী এনেই উচুপিবা মাজনী জানিবা তুমি পিছলিব আচলৰ বান যিদিনা আহিবা মাজনী সিদিনা বুজিবা মাজনী সিদিনা বুজিবা মাজনী যৌৱনৰে বা এবাৰ লৈ এৰিবলৈ টান উলাহত আহিবা মাজনী এনেই উচুপিবা মাজনী এনেই উচুপিবা মাজনী জানিবা তুমি পিছলিব আচলৰ মুকে পৰখিবা ও মুকে পৰখিবা সেনাকি তেহে বুজিবা সেনাকি তেহে বুজিবা ও সেনাকি গাভৰু দেহা আচলতে দেৱতাৰ মোৰে পৰখতে ও মোৰে পৰখতে সেনাকি আবেগ খাইবা সেনাকি আবেগ খাইবা ও সেনাকি খুৱালে চুকি এবাৰ লৈ এৰিবলৈ কি হল থৰ লাগিলি যে দেখা নাই মই চাহু বনাই আনিলো ল মই যাওঁ দে যাবি ৰচোন এন্ধাৰো হল মায়ে চিন্তা কৰিব বন
মৌ তোক মই বহুত দিনৰ পৰা কথা এষাৰ কম বুলি ভাবি আছো কি আচলতে আমিও চাহ একাপ খাবলৈ পাম নে আগতে বহি লৈছোন ঠিক আছে আহক বহ বহক ৰংমন এওঁ হ'ল অংকুৰ নমস্কাৰ এই দেচিয়াল গাঁৱৰ বৰ ধুনীয়া তাল আৰু বাঁহী বজাই তই যে ল'ৰা বিচাৰি আছিলি সেইকাৰণে লৈ আহিলোঁ আকৌ এই অংকুৰ এই হ'ল মৌ আমাৰ নাচনীৰ কথা কৈ আছিলোঁ যে নমস্কাৰ ঐ চিনি পালিয়ে যেতিয়া যা চাহকাপ লৈ আহ ঠিক আছে বহকচোন দেই ভালে হ'ল দে এতিয়া অন্ততঃ নিশ্চিন্ত আপোনাৰ হাতত কি হ'ল আপোনাৰ নহয় তই এই ঢোলটো বজাওঁতে অলপ দুখ পালোঁ হেৰৌ ঢোল বজাওঁতে হাতত দুখ পালি নে অন্য কিবা ঐ চেনি চেনি কি কৰো এতিয়া আজি হে চাহ খালে দেৰি হ'ব নেকি নামঘৰত মানুহ ৰৈ আছে কাইলৈ খাব নেকি কাইলৈ খাব কাইলৈ একেবাৰে ৰিহাৰ্চলতে খাই লওঁ মই আজি চাহ নাখাওঁ যাওঁ নহয় মই বনাইছিলোৱে নেলাগে দে আজি দেৰি হৈছে তেতিয়াহ'লে ময়ো তহঁতৰ লগতে ঘৰলৈ যাওঁ ৰ হ'ব দে তেতিয়াহ'লে ৰংমন দা তেতিয়াহ'লে মই ইহঁতৰ লগতে গৈ থাকো যা ঠিক আছে গৈ থাকো চাহকপ হ'ব ৰংমনৰ গত চেনিয়ে নাইকিয়া হ'ল আজি তোক মই বুকুৰ কথাখিনি ক'ব নোৱাৰিলোঁ কিন্তু খুব সোনকালে মনৰ কথা কৈ তোক আপোন কৰি ল'ম তহঁতে বাৰু ৰংমনক এৰি আহিলি কিন্তু মোৰ গ্ৰুপত কিয় সোমাব বিচাৰিছ মোৰ লাভ কি হ'ব ইচ্ছা কৰিলে আমিও এটা বেলেগ গ্ৰুপ খুলিব পাৰোঁ কিন্তু ৰংমনক আমি লাজত পেলাব বিচাৰোঁ আৰু তহঁতে জানই আজি মেইন কম্পিটিশ্যন তহঁতৰ আৰু আমাৰ মাজত 3 বছৰ চলি আহিছে আৰু তহঁতৰ হাতত সি কেতিয়াও হাৰিবও নিবিচাৰে এজনী সাধাৰণ ছোৱালীৰ কাৰণে সি আমাক যেতিয়া এনেকুৱা কৰিব পাৰিছে সেইকাৰণে তহঁতৰ লগ লাগি তাক এটা শিক্ষা দিব বিচাৰিছোঁ আৰু আমি নাথাকিলেতো কি হুঁচৰি প্ৰতিযোগিতাত জইন কৰিবই নোৱাৰে আৰু তেতিয়া আমি হুঁচৰি প্ৰতিযোগিতাত শ্ৰেষ্ঠ হ'ব মোৰ নতুন নাচনী তাই আমাৰ নাচনীকেইজনীক বিহুৱতী প্ৰতিযোগিতাত হৰুৱাব নোৱাৰে লাভ আছে মোৰ লাভ আছে ঠিক আছে দেখা যাওক তহঁতক লগত লৈ এইবাৰ ৰংমনক কি কৰিব পাৰোঁ তেতিয়াহ'লে একেলগে আমি বিহু প্ৰেক্টিচ কৰিবহে লাগে আৰু ৰচোন হেমন্ত মিত্ৰালি হ'ল যেতিয়া 20 টকা মিলা আৰু আজি ভালকে ফূৰ্তি অকমান কৰ 20 টকা নালাগে 30 টকা ঠিক আছে মোৰ ফালৰ পৰা 30 টকা ৰংমনহঁতে হুঁচৰি প্ৰতিযোগিতাত ভাগ লোৱা নাই কিন্তু বিহুৱতী প্ৰতিযোগিতাত মোক নচুৱাব তহঁত আটাইকেইজনে বিহুৱতী প্ৰতিযোগিতাত মোতকৈ ভাল নাচিব লাগিব আৰু তহঁত মেইন মানুহকেইটা মোৰ লগত আছে যেতিয়া সমস্যা নাই মুঠতে এবাৰ ৰংমনে আমাক কোনো প্ৰতিযোগিতাত হৰুৱাব নোৱাৰে সি আমাৰ পৰা ফ্ৰেণ্ডশ্বিপ ভাঙি মোক অকলে বিহুৱতী নচুৱাই সি কি খেল দেখুৱাব বিচাৰিছে চাম নহয় মই জানো আমাৰ মোক কোনো এজনী নাচনীয়ে পাত্তা নাপায় বুজিছ ৰংমন আজি তোৰ বুকুৰ কথাখিনি মঞ্চত উঠাৰ আগে আগে মোক কৈ দে আকৌ আজি ভাল সুবিধা বুজিছ লাগিলে আমি গোটেইকেইটাই সহায় কৰিম ঐ মই কৈ থৈ আহোঁগৈ কিয়
মই নিজে কম মৌ তই কি ভাবি আছ ভয় লাগিছে নেকি অলপ অলপ লাগিছে তই ভয় নকৰিবি মৌ তই মাত্ৰ এবাৰ ভাবিছা তোৰ কথা মোৰ কথা তোৰ মাৰৰ কথা গোটেই গাঁৱৰ কথা ভগৱানে তোক এটা সুযোগ দিছে তাক তই সৎব্যৱহাৰ কৰ তই ঠিকেই কৈছ ৰংমন দা মই আজি সকলোকে দেখুৱাম যে মই কুলক্ষণীয়া নহয় মই আজি তোৰ কাৰণেও কষ্ট কৰিম কাৰণ মই জানো অকল মোৰ কাৰণে তোৰ আজি দলটো নাই মই সিহঁতৰ আগত তোৰ মূৰ দল হ'বলৈ নিদিওঁ মই তোক কথা দিলোঁ টঙালী বিহুৱা দল গৌৰী সাগৰ এবাৰ আমন্ত্ৰণ জনাইছো নিবেদিতা গগৈ দিখৌপৰীয়া বিহুৱা দল দিখৌমু এনকে প্ৰডাকশ্যন নিবেদিত লখিমীয়ে লাভ কৰিলে অসমবাসীৰ বিপুল সঁহাৰি আৰু শুভাশীষ লখিমী জনপ্ৰিয় হৈ থকাৰ সময়তে এনকে প্ৰডাকশ্যনে নিবেদন কৰিছে বাবুৰ কণ্ঠত আন এটি নতুন শ্ৰাব্য কেছেট ফাগুনী যশস্বী পৰিচালক নাট্যকাৰ মনিন বৰুৱাৰ কাহিনী চিত্ৰনাট্য সংলাপ আৰু ৰাজেশ ভূঞাৰ পৰিচালনাৰে নিৰ্মিত ফাগুনী বাবুৰ কণ্ঠেৰে এটি শ্ৰাব্য কেছেট আৰু এখন ৰোমান্টিক ভিডিঅ' ছবি ফাগুনী প্ৰতিযোগিতাৰ মঞ্চলৈ এবাৰ আমন্ত্ৰণ জনাইছো ৰংমন বিহুৱা দলৰ মৌকুহি বৰুৱা সতর সুকারো দে দেই পুরিনিয়া সেরেঙা বেরেঙা গা শুনিছু জানমনি তোমারে দেহ তে ওই ওই বলিছে যৌবনৰ বা কঁকালত টঙালি বান্ধিছো ঢোলেটি কান্ধত লৈ ওলাইছো জানমনি তোমাকেই বেলি নচুৱাম বুলি ভাবিছো কঁকালত টঙালি বান্ধিছো ঢোলেটি কান্ধত লৈ ওলাইছো জানমনি তোমাকেই বেলি নচুৱাম বুলি ভাবিছো পূৰ্ণিমাৰ জোন যেন জানমনি তোমাৰ ধুনীয়া মুখনি পদুমৰ ঠাৰি যেন জানমনি দেহা তোমাৰ লাগি
চকু যাব নেচালেও চকু যাব তাতৰ পাততে বহিছো গামোচাতে ফুল বাচিছো জাননি তোমাক এই বেলি বিহু দিনে বুলি ভাবিছো কেতেকিৰ মাত শুনিছো ঢোলেটি ভালেকৈ বজাইছো জাননি তোমাৰ সঁহাৰি মই পামে বুলি ভাবিছো বুলি কেতেকিৰ মাত শুনিছো ঢোলেটি ভালেকৈ বজাইছো জাননি তোমাৰ সঁহাৰি মই পামে বুলি ভাবিছো মৰমত মাতিছো জানমনি আহাচোন মোৰ চৰ্চাপি নাচা ঘূৰি ঘূৰি জানমনি তুমি বহাগৰ নাচনি গৰমতে দেহা ঘামে কাপোৰ তিতে গামোচাৰে মচি দিম যেন গামোচাৰে মচি দিম যেন ৰিনিকি পেপা মাত শুনিছো দুৰ হাতত জেতুকা বোলাইছো জানমনি কাম খাৰো মুগাৰি পিন্ধি বিহুলৈ ওলাইছো এই ছোৱালীজনীয়ে বৰ ধুনীয়া নাচিছেহে এই ছোৱালীজনী কোন তাই বৰ ধুনীয়া নাচিছেহে এইজনী আমাৰ গাঁৱৰহে বা বৰ ধুনীয়া ছোৱালী দেই আমাৰ ল'ৰাটোলে বিয়া দিব নেকি আপোনাৰ ল'ৰা বৰ লক্ষী ছোৱালী কিন্তু দেই মাকজনী সৌ কাষতে বহি আছে আপুনি যদি মানে মোক আগবাঢ়িবলৈ কয় নহয় কেছটো মই ফিটিং কৰি দিম চিন্তা কৰিব নালাগে বিৰাট ভাগৰ লাগিছে হয় তোৰ আকৌ কি হ'ল কিয় এনেকুৱা কৰিছ মোৰ কেনেকুৱা হৈছে ৰংমন্দা মই যদি শ্ৰেষ্ঠ বিহুৱতী নাপাম হেত্ৰি তই ভাল নাচিছ তই শ্ৰেষ্ঠ বিহুৱতী হবি বিৰাট জুচে পানী পিয়া লাগিছা ৰংপুৰ বিহু সন্মিলনৰ বিহু হুঁচৰি প্ৰতিযোগিতাৰ ফলাফলসমূহ আমি ঘোষণা কৰিবলৈ ওলাইছো আজিৰ এই বিহু হুঁচৰি প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে পুবেৰুণ যুৱক সংঘ আমগুৰি আমি আমাৰ মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছো আৰু আজিৰ এই বিহু হুঁচৰি প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে বনবহাগী বিহুৱা দল চেৰেকাপাৰ
আমি তেখেতসকলক আমাৰ মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমি আহি ৰংপুৰ বিহু সন্মিলনৰ বিহু হুঁচৰি প্ৰতিযোগিতাৰ আটাইতকৈ আকৰ্ষণীয় পুৰস্কাৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা দলটিৰ নাম ঘোষণা কৰিবলৈ ওলাইছোঁ ৰংপুৰ বিহু সন্মিলনৰ বিহু হুঁচৰি প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে টঙালী বিহুৱা দল গৌৰীসাগৰ আমি তেখেতসকলক আমাৰ মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে সাদৰেৰে আমন্ত্ৰণ জনালোঁ ৰংপুৰ বিহু সন্মিলনৰ আজি অনুষ্ঠিত বিহুৱতী প্ৰতিযোগিতাৰ ফলাফলসমূহ আমি ঘোষণা কৰিবলৈ ওলাইছোঁ আমি বিজয়ী প্ৰতিযোগীৰ নাম ঘোষণা কৰাৰ লগে লগেই তেখেতসকলক আমাৰ মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ ৰংপুৰ বিহু সন্মিলনৰ আজি অনুষ্ঠিত হোৱা বিহুৱতী প্ৰতিযোগিতাৰ ফলাফলসমূহ এনেধৰণৰ ৰংপুৰ বিহু সন্মিলনৰ বিহুৱতী প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ বিহুৱতীৰ সন্মান লাভ কৰিছে আভাৰাণী গগৈ বনবহাগী বিহুৱা দল চেৰেকাপাৰ আমি তেখেতক আমাৰ মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু এইবাৰ ৰংপুৰ বিহু সন্মিলনৰ বিহুৱতী প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতীৰ সন্মান লাভ কৰিছে স্নিগ্ধা গগৈ পুবেৰুণ যুৱক সংঘ আমগুৰি তেখেতক আমি আমাৰ মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু এইবাৰ আমি ঘোষণা কৰিবলৈ লৈছোঁ ৰংপুৰ বিহু সন্মিলনৰ আটাইতকৈ আকৰ্ষণীয় পুৰস্কাৰ শ্ৰেষ্ঠ বিহুৱতীৰ পুৰস্কাৰ আৰু এই পুৰস্কাৰ লাভ কৰিছে মৌকুহি বৰুৱা ৰংমন বিহুৱা দল গৌৰীসাগৰ আৰু তেখেতক আমাৰ মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমি মৌকুহি বৰুৱাক মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ঐ কি হ'ল তোৰ কান্দিছ কিয় ৰংমন্দা আজি তোৰ কাৰণে মই মোৰ গাঁৱৰ মানুহখিনিৰ আগত মূৰ তুলি থিয় হ'ব পৰা হ'লো তই মোক আজি এটা নতুন পৰিচয় দিছ তোক যে মই কি বুলি তোৰ ওপৰত মোৰ বিশ্বাস আছিল আৰু তই তাক কৰি দেখুৱালি তই ৰাইট আছিলি বুজিছ সেইকাৰণে আমাৰ কষ্টই আজি ৰং পালে আমি সঁচাকৈ কিবা এটা কৰি দেখালো সিহঁতে তোক বুজি নাপালো আগতে আজি কিন্তু বুজি সোণাৰীয়েহে আচল সোণ চিনি পায় তই কিন্তু বৰ ভাল বিহু নাচি দেখুৱালি দেই আমাৰ গাঁৱৰ পৰা আৰম্ভ কৰি গোটেই ফাংচনৰ ডেকা ল'ৰাবিলাক একদম বলিয়া হৈ গৈছে একদম এড্ৰেছ দি মোৰ বেগ ভৰ্তি কৰি দিলে গৌৰী শংকৰ ভৰাইলি চকু কিন্তু কম নহয় দেই একদম জেগাত পেলাই দিলে আমাৰ গাঁৱৰ ছোৱালী হৈ মোৰে চকুত কথাটো নপৰিলে হ'ব চব অ'কে কৰি দিম তই চিন্তাই নকৰিবি ঐ মাৰক মাত মই বাহিৰতে বহো মোৰ হাতা আনগে যা যা পাৰ্টিটো মালদাৰ কেনেবাকে কেছটো ফিটিং কৰিব পাৰিলেই মহয় একদম গছ গজীয়া মানুহ এটা হৈ যাম তুমি কি বা সকামত আহিলা হেৰি আমাৰ ঘৰত বহিবা জানো অকণমান বহিম বুলি আহিছো দিয়কচোন মই পিছে নব বৰ বেছি সময় বহিব নোৱাৰো বহু ঘাট কেছ এটা ফিটিং কৰিবগে লাগে
জানেই নহয় মই সেইবিলাককে কৰি ফুৰো মুঠতে উপযুক্ত পাত্ৰীক উপযুক্ত পাত্ৰৰ হাতত গতাই দিব লাগে ছোৱালীয়ে কিন্তু বৌ বিহু নাচি ফালি দিছে দেই এইবোৰ চব ৰংমনৰ কাৰণে হৈছে বুজিছে নহ'লে জানাই দেখোন একেদিনাখন কথা কাৰণে নামঘৰত ওলাইছিল নহয় এইবিলাক বাদ দিয়ক মুঠ কথা হ'ল মিতিৰ ওলাইছে মিতিৰ বুজা নাই কেলেই সেইদিনাখন ফাংচনত যে এই প্ৰাইজ দিয়া মানুহজন ভৰালি তেখেতৰ ল'ৰা নবৌ মাক বাপেক আৰু ল'ৰাটো ঘৰত আৰু বেলেগ প্ৰাণী নাই চাকৰে নাকৰে গোটেই ঘৰ একেবাৰে উভৈ নদী হৈ আছে একোৱেই কুটা গছ নকৰিলেই হয় মুঠতে নবৌ সেইখন ঘৰলৈ তাইক যদি দিব পৰা যায় নহয় তাই একেবাৰে সোণৰ চৰুতহে হাত দিবগৈ নবৌ এয়া চাওকচোন এয়া সাক্ষাৎকাৰটি নবৌ এই সম্বন্ধটো আহোঁতেই আমাৰ সম্বন্ধটো কিন্তু কটকটীয়া কৰি দিব লাগে যদি তোমাৰ ছোৱালীজনী পচন্দ হৈছে নহয় তেন্তে আমি যোৱাৰ আগতে গৈ পেলাই লগ ধৰি আহিব পাৰিবা তোমালোকৰ যদি পচন্দ হৈছে তেন্তে বাবাই লাজ কৰিছে মই তেওঁ মুখখন দেখিয়ে গম পাইছো নহয় তেওঁ যে পচন্দ কৰিছে আপুনি এটা কাম কৰিব মোক কুঁহিহঁতৰ ঘৰলৈ তেওঁক এবাৰ যাবলৈ ক'ব কথাটো তেওঁলোকক জনাই থম তেন্তে বাবাই এবাৰ সিহঁতৰ ঘৰলৈ গৈ ছোৱালীজনী চাই আহক আৰু যদি ভাল লাগে ফাইনেল কৰি আহক নে কি কোৱা এটা কথা নকৰি নোৱাৰো কিন্তু দেই ল'ৰা ছোৱালী হলৰ যোৱাটো কিন্তু একেবাৰে পাৰফেক্ট যোৰা হ'ব বাইদেউ আপুনি কিন্তু বুন্দিয়া ভুজিয়া খুৱাবই পাৰে তোক বহু দিনৰ পৰা কথা কম বুলি ক'ব পৰা নাই আচলতে তোক দেখাৰে পৰা মই তোক ভাল পাই পেলাইছো লাইনটো কিবা ভাল লগা নাই অলপ কিবা বেলেগ ষ্টাইলত কৈছেচোন মই আচলতে তোৰ কাৰণে যিখিনি কৰিলো সেইটোক ভাল পাওঁ কাৰণে পাগল হৈছ নেকি নাই 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 এনেকৈ ক'লে তাই তোক স্বাৰ্থৰ পাওঁ বুলি ভাবিব যি হ'ব ডাইৰেক্ট কৈ দে মই তোক ভাল পাওঁ মই তোক ভাল পাওঁ ডাইৰেক্ট ক'লে ষ্টাইলিছ নহ'ব কিবা গয়া লাগিব নেকি ন তই চুপ অ'কে শান্ত হ হে ভগৱান মোৰ এই সূক্ষ্ম মগজুত অকণমান শক্তি দিয়া যাতে মোৰ আগত মুখখন খুলি ক'ব পাৰো এনেকৈ প্ৰেক্টিচ কৰি লাভ নাই তাইক সন্মুখত বহুৱাই বুকুৰ সকলো কথা উজাৰি দিম ৰংমন তাই তোক ভাল পায়নে তাই তোকে ভাল পায় সঁচাই কৈছেনে সোনকালে কিবা এটা কৰিব লাগিব নহ'লে মোৰ বিষয়ে গাঁৱৰ মানুহবোৰৰ মুখত বুবু বাবা চলিয়ে থাকে সেইবোৰ শুনিও আপুনি আচলতে মই যিটো পৰিৱেশত ডাঙৰ দীঘল হৈছো
আমাৰ ঘৰৰ মানুহবিলাকে এইবিলাক কথাত অকণো বিশ্বাস নকৰে আৰু মা দেউতাৰ কথাত আজিলৈকে মই অবাধ্য হোৱা নাই তথাপিও যিহেতু বিয়া বাৰুৰ কথাটো আৰু যিজনী ছোৱালীৰ লগত মই গোটেই জীৱন পাৰ কৰিম তাইক এবাৰ লগ পাব বিচাৰিছোঁ কিয় জানা মোৰ মনতো এজনী ছোৱালীৰ প্ৰতিচ্ছবি মই আঁকি থৈছোঁ আৰু তাইৰ সৈতে তোমাৰ মিল আছেনে নাই সেই সন্দেহটো দূৰ কৰিবলৈহে তোমাৰ ওচৰলৈ আহিছিল পিছে আপোনাৰ সন্দেহটো হ'লে মোৰ মনৰ ভিতৰত থকা ছোৱালীজনীতকৈও তোমাৰ তাত বেছিহে বিচাৰি পাইছোঁ তোমাৰ যদি সন্মতি আছে তেন্তে তোমাক মই আজিৰ পৰা জানমণি বুলি মাতিম আজি দেখোন ৰমাৰ দিনতে ফিটিং কেছটো বা কি কিবা ডাঙৰ বিয়া এৰেঞ্জ হৈছে যেন পাইছোঁ ৰমাদাই ৰমাদাই আজি দেখোন তোৰ ভৰি দিনতে নগাঁও মৰিগাঁও হৈ আছে আমাৰ ৰংমন দেখোন মেন মানুহ ৰংমন হাত কন্দেচোন তোমাৰ এটা খাম বৰ ফূৰ্তি এইটো ফূৰ্তিতে মই আজি দিল বটল মাৰি দিম বটল বোকাৰ পৰা পদুম ফুল পাকোনে তুলিলে জাননে নাই আমাৰ এই ৰংমনে আৰু সেই পদুম ফুল পাকো নেপালে জানোনে নাই ৰজাই কি পদুম ফুল ৰজাৰ কথা কৈ আছো ৰমাদাই ৰচোন কবলে যে আমাৰ মৌ কুঁহিৰ কথা কৈছো ঐ তাই বিয়া ফিটিং হৈ গ'ল নহয় মৰাণ হাটৰ গৌৰী শংকৰ ভৰালীৰ একমাত্ৰ ল'ৰা মলয় পৱনৰ লগত আজি যদি মৌ কুঁহি আমাৰ এই ৰংমনে বিহু নচোৱালেহেঁতেন নহয় মৌ কুঁহি কিন্তু কপাল নুফুলিলেহেঁতেন দেই এটা কি কথা হ'ল জানেনে নাই এই স্বয়ং ৰমাকান্ত বৰুৱাই এখন হেভি বিয়া ফিটিং কৰি দিলে কিন্তু দেই এই বিয়াখনৰ বাবদ মোক কিমান টকা দিছে জাননে নাই কেছ 10,000 যাবলৈ দেৱ নাচনী বিয়াৰ কথা শুনি ধুনীয়া ফূৰ্তি লাগিছে মই যিবোৰ শুনিছো সেইবোৰ সঁচা নেকি হঠাতে ইমানখিনি হৈ যাব বুলি ভবাই নাছিলো তই কি কৰিলি তই মোৰ ক্ষেত্ৰত এনেকুৱা কৰিবি বুলি মই সপোনতো ভবা নাছিলো মানে আচলতে ইমান দৌৰাদৌৰি হ'ল কাকো জনাবলৈ সময় নাপালো তই বেয়া নাপাবি তোৰ নিচিনা ছোৱালীজনী বোকাৰ পৰা উঠাই আনিলো দিন নাটাই কৰি নাচি গাল সমাজে মোক হাঁহিলে লগৰ ল'ৰাবোৰ আঁতৰি গ'ল আৰু তই মোক ভাল পোৱা কি মৰ্যাদা দিলি ৰমনা তই এইবিলাক কি কৈছ তোৰ কাৰণে মই কি কৰা নাই মই তোক সঁচাকৈ ভাল পাইছিলো আৰু তই মোৰ ভাল পোৱা মৰ্যাদা দিব নোৱাৰিলি এইবোৰ মিছা বুলি কৈ দে তই এইবিলাক কি কৈছ মই একো বুজি পোৱা নাই মইতো তোক কেতিয়াও ভাল পাওঁ বুলি কোৱা নাই আৰু তইতো মোক আজিলৈকে একো কোৱা নাই আৰু এতিয়া ধনী মানুহৰ ল'ৰা পালিতো আৰু এই ৰংমনত যে একো নাই চামো মই তোক বহুত ভাল পাওঁ বহুত সুখত ৰাখিম তোক তই তাক জ্ঞান হ'ব বুলি কৈ দে তই অলপ বেছিকে ভাবি লৈছ তোক মই নিজৰ দাদা বুলি ভাবো মোৰ আপোন কোনোবা মোৰ গুৰু জীৱনত ভাল পোৱা কি নেজানিছিলো মোৰ মনত শূন্যতা আছিল প্ৰথমবাৰ মলয়ে মোক ভাল পোৱাৰ প্ৰস্তাৱ দিছে আৰু তেওঁৰ মৰমেৰে মোৰ শূন্যতাক পূৰাব বিচাৰো সেয়ে তেওঁৰ প্ৰস্তাৱ মানি ললো তাৰমানে তই মোৰ লগত বিয়া নহওঁ তই মোক তোৰ দাদা বুলি হ'ব মই তোৰ গুৰু ঠিক আছে যদি মই তোৰ গুৰু তেন্তে মই আজি তোৰ পৰা গুৰু দক্ষিণা লওঁ তই তাক বাদ দে আৰু মোৰ লগত বিয়া হ'ম বুলি কথা দে মোৰ গুৰু দক্ষিণা
গুৰু দক্ষিণা তই মোৰ কি কথা কৈছ মই তো কেতিয়াও ভাল পোৱা দৃষ্টিৰে চোৱাই নাই ৰংমতা তই ইমান স্বাৰ্থপৰ হৈ নপৰিবি তই মোক বুজিবলৈ চেষ্টা কৰ আৰু গুৰু শিষ্যৰ নাম লৈ তই মোৰ অন্তৰ নাঘাত দি দিবি তই নিজকে কি বুলি ভাব আৰে তই যদি নাচনি আৰু তোৰ নিচিনা নাচনে ভাল পোৱা কি বুজি তই এদিন নিজেই মৰিবি কথাবিলাক গম নাপাও নেকি কি কথা মৌ ৰংমন্দাৰ কথা ৰংমন যোৱাকালি সি মোৰ ঘৰলৈ আহিছিলে আহি পেলাই সি যিকেইটা কথা ক'লে নিজকে সম্ভালি লচোন চা ৰংমন মই আমাক লগ ধৰিছিল তাই আমাক সকলোখিনি কৈছে তাই তোক ভাল পোৱা দৃষ্টিৰে চোৱা নাই সঁচা কিন্তু তাই তোক শ্ৰদ্ধা কৰে সন্মান কৰেও তাই এইখিনিও স্বীকাৰ কৰে যে আজিলৈকে যিখিনি পাইছে তোৰ কাৰণে পাইছে গাঁৱৰ মানুহে তাইক আজিকালি মাতবোল কৰে তাই আজিকালি বহুত সুখী আৰু তাই সুখত থকাটো জানো তই নিবিচাৰ এই ক্ষেত্ৰত তোৰ কিন্তু ভুল আছে তই তাইক বিহু নাচিবলৈ শিকালি সমাজত তাইক প্ৰতিষ্ঠা কৰিলি কিন্তু তাইতো অন্তৰ্জামী নহয় যে তই নোকোৱাকে তোৰ মনৰ কথাখিনি বুজি পাব আচলতে তই তাইক ভাল পোৱা প্ৰকাশ কৰাটো দুদিনমান দেৰি হ'ল প্ৰথমতেই যদি তই কলিহেঁতেন তেতিয়াহ'লে তাই কিবা এটা ভাবি চালে হয় এতিয়া তাই অন্তৰে বেলেগ এজনক স্বীকৃতি দিছে তই কথাটো ভাবি চাচোন মই তাইক বহুত ভাল পাওঁ মই ভাবিছিলোঁ
মোৰ ভাল পোৱাখিনি তাই আকাংক্ষিতে বুজি উঠিছে। নাই নাই, মই কেতিয়া মানি নলওঁ তাই মোৰ ভাল পোৱা বুজি নাই উঠা বুলি ক'লে। ধনী ঘৰ ল'ৰা পাই মোক আঁতৰাব বিচাৰিছে, কিন্তু মই তাইক বহুত ভাল পাওঁ। ভাঙি নপৰিবিচোন। আমাৰ ৰংমন ধুলীয়া, ঈশ্বৰে মোক ভাল বচালে দেই। মই যে তাইৰ প্ৰেমত নপৰিলো, নহ'লে একেটা দশাই হ'ল। তোৰ এইটো দশা দি মোৰ লগত বিহুৰ ফেৰ মাৰিব পাৰিবি জানো? হা ধুলীয়াকাই নাচনীৰ প্ৰেমত পৰি অৱস্থা নাই। এতিয়া মৰ আমি হলে বচাবলৈ নাই তোক কৈ থলো কিন্তু। চেষ্টা বিহুতি তোৰ ধুলীয়া মদ খাই পৰি আছে পথাৰৰ মাজত। শুনিছ তই বোলে তাক ঠগিলি? বেচেৰাই কষ্ট কৰি কৰি সেইটোহে ফল পালে। যা যা তাক ঢোল এটা দেগৈ আৰু তই এপাক নাচগৈ। আৰু তাৰ লগত নাচি যদি আমনি লাগিছে তেনেহ'লে মোৰ ওচৰলৈকে আহিবি, মই নচোৱাম দিনে ৰাতিয়ে। আহিবি ঐ। কিন্তু এতিয়া বহুত ভাল পাওঁ, বহুত ভাল পাওঁ। ৰংমন্দা, কিয় নিজকে ইমান শাস্তি দিছ? তই এনেকুৱা কৰিলে মই জানো শান্তিত থাকিব পাৰিম? তোক ইয়াত কি লাগে? মোৰ সকলো শেষ কৰি দিলি তই। মোৰ সপোন, মোৰ বিশ্বাস, মোৰ ভাল পোৱা ভাঙি গছকি শেষ কৰি দিলি তই। তোক আৰু মোৰ দিবলৈ একো নাই। মোৰ মৰমৰ ঢোলটো ভাঙি পেলালো মই।
কেতিয়াও বুজিবলৈ চেষ্টা নকৰ তোৰ প্ৰতি মোৰ ভাল পোৱা আছে কিন্তু হেয়া তই ভাবাৰ দৰে নহয় তোক মই সন্মান কৰোঁ তোক মই গুৰু পূজ্য কৰোঁ কিদৰে পাহৰিম তোৰ সহায়ৰ কথা তই মোৰ নিচিনা ছোৱালী এজনীৰ কাৰণে যিখিনি কৰিছ আজি তই নোহোৱা হলে মই আৰু মোৰ মায়ে এই গাঁওখনত মোৰ লাগি থিয় হ'ব নোৱাৰিলোহেঁতেন এই গাঁওখনৰ ৰাইজে মোক কুলক্ষণীয়া বুলি হাঁহিছিল আৰু এতিয়া তেওঁলোকে মোক মাতবোল কৰে সেইবোৰ জানো তোৰ বাবে নহয় মই তোৰ ওচৰত চিৰকৃতজ্ঞ ৰংবন্দা মই আচলতে মই তোক মোৰ ভাল পোৱা মানুহজনৰ আসনত কেতিয়াও বহুৱাই চোৱা নাই তোক মোৰ ঘৰখনৰ কোনোবা আপোন আপোন যেন লাগে হয়তো মোৰ সেইটোৱে ভুল তোৰ লগত ধেমালি কৰিছিলো চুপতি কৰিছিলো তই মোৰ বাবে আঘাত পোৱাটো মই কেতিয়াও নিবিচাৰো আৰু তই মোক যদি সঁচাকে ভাল পাৱ মোক ক্ষমা কৰি দে আৰু মই আজি শপত খাইছো আজিৰ পৰা মই কেতিয়াও বিহু নানাচো আমি তো বহুত সুখত থাকিম মইতো বহুত ভাল পাওঁ মই মোৰ হৃদয়খন দিব নোৱাৰিলো কিন্তু তই মোৰ কাৰণে আজিলৈকে যিমানখিনি কৰিছ তাৰ উচিত মূল্য দিম তোৰ কোনো দক্ষিণা কিন্তু ইয়াতকৈ মই তোক আৰু একো দিব নোৱাৰো কাৰণ মই আন কাৰোবাক ভাল পাই পেলাইছো বিয়া হম বুলি কৈছো মোৰ প্ৰতি তোৰ যিমানখিনি ভাল পোৱা আছে আজি আদায় কৰি ল কিন্তু তই মোৰ কাৰণে তোৰ জীৱনটো কেতিয়াও ধ্বংস নকৰিবি মোৰ ভুল হৈছিল এতিয়া মই উপলব্ধি কৰিছো এতিয়া তোৰ চকুত মই চকু থওঁ কেনেকৈ মই তোৰ ভাল পাক মৰ্যাদা দিব নোৱাৰিলো তই মোক এনে কোনো দক্ষিণা দি নৰকস্থান নিদিবি যদি পাৰ মোক ক্ষমা কৰি দে তই মোক কথা দে বিহু নাচিবলৈ নেৰো বুলি আৰু মই তোক কথা দিছো তোৰ বিয়াত এই ৰংমনে হিয়া হুঁচাৰি ঢোল বজাব তই কি কৈছ তই সঁচাকৈ বৰ বহল অন্তৰৰ ল'ৰা তাৰমানে তই মোক ক্ষমা কৰি দিলি মই যদি কিবা ভুল কৰিছো সেয়া মই কৰা ভুল বুলি মোক ক্ষমা কৰি দিবি তই তেনে কথা কৈ মোক আৰু লাজ নিদিবি হয়তো তোৰ প্ৰতি থকা ভালপোৱাখিনি মই মোৰ দৃষ্টিৰে চাইছিলো মই এজন যুক্তিহীন স্বাৰ্থপৰ মানুহ হৈ পৰিছিলো হয়তো মোৰ ভিতৰত সোমাই থকা পশুটো জাগি উঠিছিল এতিয়া কিবা নিজৰে লাজ লাগিছে
মৌ তই মোক গুৰু বুলি কৈছিলি তোৰ আপোন কোনোবা দাদা বুলি কৈছিলি তই তই সদায় তেনেদৰে মোক তোৰ অন্তৰত ৰাখিব নোৱাৰনে ৰমন দা তোক মই সঁচাকে শ্ৰদ্ধা কৰোঁ মই তোক একো দিব নোৱাৰিলোঁ কিন্তু মই দিয়া সন্মান আৰু শ্ৰদ্ধাখিনি তই তোৰ গুৰু দক্ষিণা হিচাপে মানি ল'ব নোৱাৰোনে ধেত পাগলী হে পৃথিৱী এজন গুৰুৰ বাবে শ্ৰেষ্ঠ গুৰু দক্ষিণা ভগৱানে তোক মংগল কৰক এতিয়া কচোন ল'ৰাজন দেখিবলৈ কেনেকুৱা মোতকৈ ধুনীয়া নে সাঙৰ তই মেঘালী নে জোৰা বাটৰ তই খামতি নে ঐ অৰুণাচলৰ তই নাগিনী নে লগা সাঙৰ তই মেঘালী নে জোৰা বাটৰ খামতি নে ঐ অৰুণাচলৰ তোৰ ৰূপৰে তুলনা নাই ভৈয়ামতে দেখা পালো হিয়াখনি জুমি চাৰু মৰমতে পমি গলো মই তই হেনো নাচনি বহাগৰ বিহুৱা মৰমৰে উমৰ তই হেনো মৰমী জানমণি অসম দেশৰ তই হেনো মৰমী জানমণি অসম কথাতে ঠিকনা পালো প্ৰেমতে বাউলি হলো মই তই হেনো হালোৱা সজোৱা ৰঙালী বিহুৰে ধুনীয়া তই হেনো অসমৰ কোন গতি চামেলিনে চাহবাগানৰ তই মিচিমিনে নদী পাৰৰ তই কাৰ্বিনে ঐ নীলা পাহাৰৰ চামেলিনে চাহবাগানৰ মিচিমিনে নদী পাৰৰ কাৰ্বিনে ঐ নীলা পাহাৰৰ তোৰ ৰূপৰে তুলনা নাই মিচিকিয়া হাঁহিটিতে একা বেকা চাৱনিতে উলিয়া বলিয়া হলো মই তই হেনো ৰোৱনী খাওনত লখিমী দাৱনী আঘোণত তই হেনো চেলেহী জানমণি অসম দেশৰ তই
দেশতে বিহু গান